নাই। এক বিস্ফোরক মন্তব্য, এক বিস্ফোরক অভিযোগ হিমন্ত বিশ্ব শর্মা সরকারের বিরুদ্ধে বা কেন্দ্রত থকা মোদী সরকারের বিরুদ্ধে, আর এই বিস্ফোরক অভিযোগ উত্থাপন করেছে কংগ্রেস নেতা AICCর সভাপতি মল্লিকার্জুন খড়গে। বকো ছয়গাঁৱৰ জনসভাত উপস্থিত রাইজক উদ্দেশ্যি অসমবাসীক উদ্দেশ্যি এই মন্তব্য করেছে মল্লিকার্জুন খড়গে। মল্লিকার্জুন খড়গের মন্তব্য যে অসমত বিজেপিয়ে আজিলৈকে এটাও চাকরি দিয়া নাই। অসমৰ যুৱকে চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে, কিন্তু আজিৰ তাৰিখলৈ এজনো লোকক বা এজনো যুৱকক চাকৰি দিয়া নাই বিজেপি চৰকাৰে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত লৈ আহিছো এটা বিশেষ বিষয়, যে নেকি নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বিশেষ গুৰুত্ব প্ৰদান কৰি থকাৰ কথা কৈ আহিছে। চাকৰি কিমানক দিলে সেই হিচাপ, সেই পৰিসংখ্যা সময়ে সময়ে মুখ্যমন্ত্ৰীগৰাকী অসমবাসী ৰাইজক দি আহিছে। কিন্তু তেনে সময়তেই আজি নিৰ্বাচনী ৰণদংকা বজাবলৈ আহি ছয়গাঁৱৰ সভাত, বকোৰ সভাত মল্লিকাৰ্জুন খড়গেই উল্লেখ কৰিলে এইখিনি কথা। এই কথাক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰিয় দৰ্শক, এই মুহূৰ্তত যিসকল মোৰ সৈতে লাইভত সংযুক্ত হৈছে আপোনালোকে জনাব পাৰে আপোনালোকৰ মতামত, যে সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাই এটাও চাকৰি দিয়া নাই নেকি অসমৰ যুৱকক। বিগত সময়ছোৱাত অৰ্থাৎ 2021 চনৰ পৰা যদি আমি ধৰোঁ, 2021 চনত যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, নিৰ্বাচনী ইস্তাহাৰত যি কথা লিখা আছিল যে নিবনুৱা সমস্যাৰ সমাধান, চৰকাৰী চাকৰিত নিয়োগৰ পৰা যি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল, আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা সময়ে সময়ে কৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, ADRE পৰীক্ষা, বিগত বৰ্ষটো 30,000ৰো অধিক পদৰ বাবে ADRE পৰীক্ষা অনুষ্ঠিত হৈছিল, নিযুক্তি প্ৰদান কৰা হৈছিল। ঠিক তেনেদৰে চলিত বৰ্ষটো ADREৰ এক বৃহৎ নিযুক্তি পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে, যদিও সম্পূৰ্ণ ফলাফল এই মুহূৰ্তত সন্মুখলৈ আহিবলৈ বাকী আছে। চলিত বৰ্ষৰ অক্টোবৰ মাহত এক বৃহৎ নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। কিন্তু তেনে সময়তেই আজি অসমলৈ আহি মল্লিকাৰ্জুন খড়গে কৰিলে এই মন্তব্য। ইতিমধ্যে বিভিন্নজনে খড়গেৰ এই মন্তব্যক উদ্ভট মন্তব্য বুলিও অভিহিত কৰিছে। বিস্ফোরক অভিযোগ যে কেন্দ্রতো মোদী সরকারে এটাও চাকরি দিয়া নাই। নেহেৰুৰ দিনত লাখ লাখ যুৱকে চাকৰি লাভ কৰিছিল, কিন্তু এতিয়া মোদীৰ দিনত এজনো যুৱকে চাকৰি পোৱা নাই। ঠিক তেনেদৰে অসমতো আজিলৈকে এজনেও চাকৰি লাভ কৰা নাই। খড়গেৰ মন্তব্যক লৈ চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খড়গে দুয়োগৰাকী শীৰ্ষ নেতাই, কংগ্ৰেছৰ দুয়োগৰাকী শীৰ্ষ নেতাই আজি অসমত 2026 নিৰ্বাচনী ৰণদংকা বজাইছে। খড়গে আৰু ৰাহুল গান্ধীৰ আগমনত কংগ্ৰেছ দলে এটা নতুন শক্তি, এটা নতুন মাত্ৰা, এটা নতুন গতি লাভ কৰিব বুলি কংগ্ৰেছ নেতৃত্বই সদৰি কৰিছে। আৰু আজি এই প্ৰচাৰ অভিযানত বা এই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দুয়োগৰাকী নেতাই বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে, সৰব হৈ পৰে। আৰু তেনে প্ৰসংগতে চাকৰিৰ কথা ক'বলৈ গৈ এই বিস্ফোৰক মন্তব্য কৰিছে মল্লিকাৰ্জুন খড়গে, যে অসমত আজিলৈ এজনো যুৱকক বিজেপি চৰকাৰে চাকৰি দিয়া নাই। যি সময়ত মুখ্যমন্ত্ৰীগৰাকী পৰিসংখ্যা দাঙি ধৰিছে যে প্ৰায় 1.5 লাখৰ ওচৰা-ওচৰি নিযুক্তি প্ৰদান কৰা হৈছে আজিৰ তাৰিখলৈ। 2021 চনৰ পৰা প্ৰায় 1.5 লাখৰ ওচৰা-ওচৰি এনেকুৱা ফিগাৰ মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে সদৰি কৰি আহিছে। ঠিক তেনেদৰে অহা 10 অক্টোবৰত ADRE নিযুক্তিকে ধৰি শিক্ষা, স্বাস্থ্য বিভিন্ন বিভাগৰ সামৰি এক বৃহৎ নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰিব অহা অক্টোবৰ মাহত। এই কথাও ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তাৰ মাজতে আজি ছয়গাঁৱৰ সভাত এই কথা উল্লেখ কৰি গ্যাৰাণ্টিও প্ৰদান কৰিলে মল্লিকাৰ্জুন খড়গে, যে যদি চৰকাৰ গঠন হয়, কংগ্ৰেছ দলে যদি চৰকাৰ গঠন কৰিব পাৰে 26ত, তেতিয়াহ'লে প্ৰতিজন যুৱকক চাকৰি দিয়াৰ গ্যাৰাণ্টি দিছে কংগ্ৰেছ দলে। মল্লিকাৰ্জুন খড়গে কৈছে প্ৰতিজন যুৱককে চাকৰি দিয়া হ'ব। কি কৈছিল আজিৰ জনসভাত মল্লিকাৰ্জুন খড়গে, এবাৰ ভাষ্য আগবঢ়াই লৈছো, লগতে জনাই যাব আপোনালোকৰ প্ৰতিক্ৰিয়া কমেণ্ট ছেকশ্যনত। শুনক মল্লিকাৰ্জুন খড়গে এই কথা কেনেদৰে ক'লে। लेकिन बीजेपी ने वायदा किया, आज तक एक नौकरी नहीं दी। घर घर भटक रहे हमारे युवा लोग, और सेंट्रल गवर्नमेंट में कई नौकरियां खाली है, वो क्यों नहीं भर्ती कर रहे? वो भी परसों मैं देखा 31-40 हजार की भर्ती हो गई, ऐसा सुना।
और मोदी सर्टिफिकेट दे रहे थे। अरे पंडित जवाहरलाल नेहरू जी, उनके जमाने में बड़े बड़े पब्लिक सेक्टर बने, लाखों लोगों को नौकरी मिली, मेडिकल कॉलेज बने, इंजीनियरिंग कॉलेज बने, बड़े बड़े रास्ते बने, लेकिन इनके जमाने में एक भी ऐसा काम नहीं हुआ। लेकिन बीजेपी ने वायदा किया, आज तक एक नौकरी नहीं दी, घर घर भटक रहे हमारे युवा लोग। और सेंट्रल गवर्नमेंट में कई नौकरियां खाली है, वो क्यों नहीं भर्ती कर रहे हैं? वो भी परसों मैं देखा 31-40 हजार की भर्ती हो गई, ऐसा सुना, और मोदी सर्टिफिकेट दे रहे थे। अरे पंडित जवाहरलाल नेहरू जी, उनके जमाने में बड़े बड़े पब्लिक सेक्टर बने, लाखों लोगों को नौकरी मिली, मेडिकल कॉलेज बने, इंजीनियरिंग कॉलेज बने, बड़े बड़े रास्ते बने, लेकिन इनके जमाने में एक भी ऐसा काम नहीं हुआ। আৰু এয়া হৈছে মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য। স্বাভাৱিকতে মন্তব্যক লৈ কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কাৰণ নিবনুৱা সমস্যা সমাধান প্ৰতিখন চৰকাৰেৰে একোটা নিৰ্বাচনী ইস্যু, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী ইস্তাহাৰত এই ইস্যুটোক বিশেষভাৱে গ্ৰহণ কৰা হয়। যুৱ প্ৰজন্মৰ ভোটৰ স্বাৰ্থত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি, বিভিন্ন ধৰণৰ প্ৰলোভনৰ পৰম্পৰা ৰাজনৈতিক দলসমূহৰ মাজত আজি বছৰ বছৰ ধৰি চলি আহিছে। গতিকে প্ৰতিটো দলে নিৰ্বাচনৰ আগে আগে যি নিৰ্বাচনী ইস্তাহাৰ তাত নিবনুৱা সমস্যা সমাধানৰ বিশেষভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু যেতিয়াই চৰকাৰৰ মসনদলৈ আহে, যেতিয়াই চৰকাৰ গঠন কৰে, তাৰ পিছতে বিভিন্ন দলসমূহে, বিভিন্ন চৰকাৰসমূহে এই সমস্যাৰ প্ৰতি সম্পূৰ্ণ পিঠি দিয়া দেখিবলৈ পোৱা যায়। কিন্তু তেনেস্থলত যিখিনি অভিযোগ আছিল, সেই অভিযোগ 2016 চনৰ পৰা বিজেপিয়ে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, 25 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যদিও সেই প্ৰতিশ্ৰুতি পূৰণত সফল হ'ব পৰা নাছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত 2021 চনৰ চৰকাৰৰ সময়তো বিজেপিয়ে সেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে দিছপুৰত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পিছত এই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা সদৰি কৰি আহিছে। বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছে, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সময়ে সময়ে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে, আৰু প্ৰতিটো চাকৰিয়ে এখন তামোল নোখোৱাকৈ, এটকা পইচা নোলোৱাকৈ বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মেধাজনক, যোগ্যৰ ভিত্তিত, মেধাৰ ভিত্তিত চাকৰি দিয়াৰ কথা উল্লেখ কৰি আহিছে, যি নেকি প্ৰায় 1.5 লাখৰ ওচৰা-ওচৰি এতিয়া চাকৰি দিয়াৰ কথা বিজেপি চৰকাৰখনে, মিত্ৰজোঁটৰ চৰকাৰখনে কৈ আহিছে। কিন্তু তেনেস্থলত আজি এই ধৰণৰ এটা মন্তব্য মল্লিকাৰ্জুন খাৰ্গেৰ, যে আজিলৈ অসমত এটাও চাকৰি দিয়া নাই বিজেপিয়ে। খালী পদ পূৰণ কৰিব লাগিব, চাকৰি দিয়া বুলি নকয়। মিছবাহুল হুদা বিভিন্নজনে প্ৰতিক্ৰিয়া এই মুহূৰ্তত প্ৰকাশ কৰিছে। প্ৰিয় দৰ্শক, আপুনি জনাব পাৰে আপোনাৰ মতামত এই বিষয়টোক লৈ। এতিয়া সৰ্বত্ৰ কিছু প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, যে আমি পুনৰ জনাইছোঁ, নিবনুৱা সমস্যাক ইস্যু হিচাপে লৈ প্ৰতিটো দলে নিৰ্বাচনৰ সময়ত ভোটাৰ ৰাইজৰ কাষ চাপে, যুৱ প্ৰজন্মৰ ভোটাৰ ৰাইজৰ কাষ চাপে, কিন্তু তাৰ পিছত এই সমস্যা হৈয়ে ৰয়। কেৱল চাকৰিৰ ক্ষেত্ৰতে নহয়, যুৱ দক্ষতাৰ বাবে, দক্ষতা বিকাশৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হয়, আত্মনিৰ্ভৰশীলতাৰ ওপৰত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হয়। গতিকে তেনে বিভিন্ন আঁচনি ৰূপায়ণেৰে নিবনুৱা সমস্যা সমাধান, নিবনুৱাৰ নিযুক্তিৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰাৰ কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৈ অহাৰ পাছতে এনেদৰে আজি বকো ছয়গাঁৱৰ সভাত মল্লিকাৰ্জুন খাৰ্গেৰ এই মন্তব্যক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কাৰণ বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাৰে বাৰে দাবী কৰি আহিছে যে প্ৰায় 1.5 লাখৰ ওচৰা-ওচৰি চাকৰি দিয়া হৈছে। গতিকে তেনেস্থলত মল্লিকাৰ্জুন খাৰ্গে কৈছে যে নেহৰুৰ দিনত লাখ চাকৰি লাভ কৰিছিল, কিন্তু এতিয়া মোদীৰ দিনত কেন্দ্ৰত চাকৰি নাই, একেদৰে ৰাজ্যতো চাকৰি নাই। এইখিনি কথাই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই মুহূৰ্তত সকলোৰে মাজত। গতিকে আপুনি কি ভাবে
সফল হৈছে নেকি চাকৰি দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰ বা মল্লিকাৰ্জুন খাৰ্গে কিমান শুদ্ধ কিমান সত্য কথা কৈছে নেহেৰু দিনত পাব্লিক সেক্টৰ এটাৰ পিছত আনটো পাব্লিক সেক্টৰত চাকৰি লাভ কৰাৰ কথা কৈছে কিন্তু এতিয়াৰ চৰকাৰৰ দিনত কোনো চাকৰি নাই চাকৰি শূন্য এজন যুৱকে চাকৰি পোৱা নাই গতিকে কংগ্ৰেছ চৰকাৰ আহিলে প্ৰতিজন যুৱকক চাকৰিৰ গ্যাৰান্টি দিছে কংগ্ৰেছ চৰকাৰে গতিকে এই গ্যাৰান্টি পালন কৰাত কংগ্ৰেছ চৰকাৰ কিমান সফল হ'ব হেয়াও জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম ধন্যবাদ